A workshop on the reading, writing, and illustration of old Assamese manuscripts was organized by the Department of Assamese, North Lokhimpur College, in July 2025. Held for the first time in the college, the workshop saw participation from 50 students and faculty members. It significantly enriched the college's intellectual environment. The workshop was conducted under the initiative of the Directorate of Historical and Antiquarian Studies, Government of Assam. আমাৰ চাৰিওফালে থকা মানুহৰ ঘৰে ঘৰে সংৰক্ষিত হৈ থকা সেই পুৰণা পুথিসমূহ আমি যদি কিছু পঢ়িবলৈ লিখিবলৈ শিকো তেতিয়া হলে নিশ্চয় আমি যি শেহতীয়াকৈ ৰাষ্ট্ৰীয় যি শিক্ষা নীতি তাত আমাৰ ভাৰতীয় জ্ঞান ব্যৱস্থাৰ কথা কোৱা হৈছে বাৰে বাৰে কোৱা হৈছে কিন্তু ভাৰতীয় জ্ঞান ব্যৱস্থা সংৰক্ষিত হৈ থকা যিসমূহ সমল সেইসমূহ যদি ব্যৱহাৰ কৰিব নাজানো পঢ়িব লিখিব নাজানো তেতিয়া হলে আচলতে সেই কাগজে কলমে থকাৰ বাদে আমাৰ কামত অহা পৰ্যায়লৈ নাযাব এই পদক্ষেপ আমাৰ কাৰণে আদৰণীয় আমি জানো যে 19বিংশ শতিকাত আৰম্ভ হোৱা অসমৰ ঐতিহ্য অধ্যয়নৰ যে আধুনিক প্ৰক্ৰিয়া সেইটোৱে আমাৰ অসমীয়া জাতিটোক আচলতে এটা শক্তিশালী জাতি হিচাপে প্ৰতিপন্ন হোৱাত সহায় সুযোগ দিছিল কিন্তু তাৰ পাছত আমি লাহে লাহে দেখিবলৈ পাওঁ বিভিন্ন কাৰণত এই সমাজৰ অনাদিত হ'বলৈ ল'লে আৰু অনাদিত হোৱাৰ বহুতো কথা আমাৰ মাজত পুৰা কথাৰ নিচিনা সাধু কথাৰ নিচিনাকৈ প্ৰচলিত হৈ আছে সত্য তথ্যৰ ওচৰলৈ যাবলৈ আমি কিছুমান সুযোগ লাভ নাই কৰা মহাবিদ্যালয় পৰিয়ালৰ হৈ স্বাগত সম্ভাষণ জনাইছোঁ মই আদৰণি জনাইছোঁ আমাৰ অংশগ্ৰহণকাৰী শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকলক আৰু আয়োজক অসমীয়া বিভাগৰ অধ্যাপক অধ্যাপিকাসকলক ইতিমধ্যে অৰবিন্দ ৰাজখোৱাই কৈছে যে আমি খুব এটা গুৰুত্বপূৰ্ণ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিছোঁ হয়নে বাৰু নিশ্চয় ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অতি ফলপ্ৰসূ লাভদায়ক হ'ব বুলি মই অনুভৱ কৰোঁ যিহেতু আমাৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব তথা আমাৰ যি পুৰণি যিবিলাক মেনুস্ক্ৰিপ্ট পাণ্ডুলিপি পুথিপাঁজি এইবিলাক আচলতে আমাৰ জাতিটোৰ কাৰণে আমাৰ সংস্কৃতিৰ কাৰণে সাহিত্যৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বিষয় সময়ত ৰাধাকান্ত সন্দিকৈদেৱে তেখেতৰ পত্নীৰ নামত 10,000 টকা দিয়ে আৰু সেই 10,000 টকাৰে আজি আমাৰ মানে যিটো ডিপাৰ্টমেণ্ট সেইটো সজা হয় আৰু 2 বছৰ 3 বছৰৰ পাছত ইয়াৰ 100 বছৰ হ'ব গতিকে তাত তেওঁলোকে এটা কথা নোট কৰি লিখিছিলে যে ভৱিষ্যতে কটন কলেজৰ ষ্টুডেণ্টে যেতিয়া ইউনিভাৰ্চিটিত পঢ়িব তেতিয়া তেওঁলোকে এই সমলসমূহ তেওঁলোকৰ ৰিচাৰ্চ ৱৰ্কত লগাব পাৰিব and I'm surprised মই বিধিৰ বিভাগৰ কথা কৈছোঁ আমি কেতিয়াবা স্পিৰিচুৱেল কথাক বিশ্বাস কৰিব লগা হয় that the first institution to have the MOU with this department officially মানে is a Cotton University কৈছো তেতিয়ালৈকে মানে পুথি পাঠৰ জাল কৰিবা তেতিয়া অৰিজিনটো উলিয়াব লাগিব আমি তাতে পুথি কি লিখা আছে সেইটো উলিয়াব লাগিব আৰু কেতিয়াবা এনেকুৱা আছে ঋষি হয়তো এনেকৈ লিখিব পাৰে এনেকৈ ঋষি শব্দ লিখা পুথি বহুত পাইছো অৰিজিন ঋষিটো লিখা নাই ডাইৰেক্ট ঋষি লিখি লৈছে উচ্চাৰণটো ঋষি হৈছে নাই ঋষিকেশ বা ঋষি The current director, Dr. Sangeeta Gogoi, has taken up several important projects, among which the Hasipat Manuscript Workshop is notable. This initiative aims to train the new generation across Assam in these traditional skills. The Department of Assamese at North Lokhimpur College has already earned a reputation as a dynamic academic department. It was through the efforts of the head of the department, Dr. Aurobindo Rajkhua, that this workshop was organized in collaboration with the Directorate. Itu pertama kali dulu mulai itu. Pertama step itu ukur ulang ini kali, tak komplit dulu itu tuh ada kesah lagi gitu, tidak lagi gitu. Kalau itu step apa kata episode, itu step mana lagi dia jam, tak pertama itu komplit hukuman lagi. Hukuman pasal, kami aku kali, aru. Pulau ini file ko apa tak boleh main. Satu lagi, ada? Kau itu apa?
আৰু কোনোবাই বোলে মই কিবা ষ্ট'ভ প্লিজ মাটিৰ কিবা বস্তু আছে টেৰাকোটা মাটিৰ পথ থাকে মই ইয়াত মই এইখিনিয়ে থাকোঁ এইখিনি আমি কাম কৰিম ইয়াতে এটা কাগজত প্ৰেক্টিছ কৰিম The resource persons were Mridu Musumbora and Donje Talukdar, and the workshop was conducted in the presence of Director Dr. Sangita Gogoi and Research Officer Namrata Kaakoti. The workshop began on July 3rd with an inaugural ceremony at 10 a.m. The event was hosted by Dr. Aurobindo Rajkuwa, and the inaugural address was delivered by the principal of North Lakhimpur College, Dr. Biman Chandra Setia. The keynote address was given by Director Dr. Sangita Gogoi. In the first 2 sessions, the resource persons provided introductory training. Over the 5 days, students learned to read Hasipat manuscripts, write in the traditional script, and illustrate in old Assamese styles. The students were enthusiastic and excited after receiving the training. The valedictory ceremony was held on July 7th, chaired by Dr. Aurobindo Rajkuwa, head of the Assamese department. Dr. Swapnali Gogoi, head of the Department of Geography, attended as the guest of honor. Principal Dr. Biman Chandra Setia expressed his happiness over the successful completion of the workshop and delivered a speech. Dr. Swapnali Gogoi also spoke on the significance of such workshops. A video presentation prepared under the leadership of Mridu Musumbora was screened during the session. From the chair, Dr. Rajkuwa expressed his gratitude to all and specially thanked Assistant Professor Munmi Dutta of the Assamese Department, College Librarian Nizora Gogoi, Assistant Librarian Pranjal Dolakakoria, and Research Scholar Kogan Pegu for their support. Dr. Bhaskar Bhuyan, Regional Director of Krishna Kanta Handiki State Open University, who also participated in the workshop, proposed to restore and publish a Hasipat manuscript. The proposal was unanimously welcomed by all. কাৰণ মই আৰম্ভণি অনুষ্ঠানতে কৈছিলোঁ যে এটা জাতি যিকোনো এটা জাতি তেওঁলোকে যদি নিজক মহান জাতি ঐতিহ্যপূৰ্ণ তেওঁলোকৰ কিবা সংস্কৃতি থাকে এইখিনি ধৰি ৰাখিবৰ কাৰণে তেওঁলোকক এনেকুৱা ধৰণৰ কিছুমান মাধ্যম লাগিব যিবোৰ মাধ্যম যিবিলাক ব্যৱস্থা আমি সংৰক্ষণ কৰিব পাৰোঁ মৃদু মৌচুম আমাৰ ঘৰত এতিয়াও আছে ধনজিতে আমাক এৰি গ'ল নহয় জানো গতিকে ইমান ভাল ভাল মানুহ বিখ্যাত মানুহ ৰিচোৰ্চ পাৰ্চন এজন মৃদু মৌচুম আমাৰ লগত আছে শান্তশিষ্ট ল'ৰাটো কিন্তু মৃদু মৌচুমৰ ৰিচোৰ্চ হিচাপে কিমান বেছি ৰিচোৰ্চফুল মই দেখি গম পাওঁ অসম চৰকাৰৰ যিটো ৰাষ্ট্ৰপতিক দিব লগা পুৰস্কাৰ যিটো আমি বিদেশক দিবলগীয়া যিবোৰ ছবি মৃদু মৌচুমে আঁকে গতিকে এই যে শান্তশিষ্ট ল'ৰাটো কিন্তু আচলতে কি আৰু এই ল'ৰাটোৱে কিমান ব্যস্ত এটা ল'ৰাই আমাক এইকেইদিন কেনেকৈ সহায় কৰিলে তোমালোকৰ লগত সমানে কাম কৰিলে ইমানখিনি ইমান কম সময়ৰ ভিতৰতে আয়ত্ব কৰাটো ইমান সম্ভৱ নহয় আমি বহুত কম সময়ৰ ভিতৰতে আয়ত্ব কৰিছোঁ হয় নাই বাইদেউ কৈছে আমাৰ বয়স হৈছে বুলি কিন্তু হ'লেও আমি আয়ত্ব কৰিবলৈ কিন্তু এৰা নাই কৰিছোঁ বহুতখিনি তাৰোপৰি আমি যিসমূহ আমি সাঁচিপাত আগতে আধ্যাত্মিক দৃষ্টিৰে চাইছিলোঁ সাঁচিপাতৰ পুথি বুলি ক'লে আমি মানে ধৰ্মীয় এটা ভাৱধাৰাৰে আমি সেইখন চাইছিলোঁ হয় নাই হাতেৰে চুব নাপাইছিলে বা দূৰৰ পৰা আমি চাইছিলোঁ কিন্তু সেইটো আমি এতিয়া চাইণ্টিফিক দৃষ্টিৰে চাবলৈ আমি সক্ষম হ'ম বুলি ভাবিছোঁ আমি সকলো মানে নিজে আমি চাইণ্টিফিকেলি আমি এখন সাঁচিপুতীয়া পুথি কেনেধৰণে প্ৰস্তুত কৰে কেনেধৰণে তাত ৰং কলিতা মানে ব্যৱহাৰ কৰি সেইখন লিখে কেনেধৰণে চিত্ৰ কলা তাত অংকন কৰে সেইবিলাক আমি চাইণ্টিফিকেলি দেখিলোঁ আৰু এতিয়া হয়তো আমি আমাৰ সন্মুখত যদি সাঁচিপুতীয়া পুথি এখন পাওঁ আমি এখন অধ্যয়ন কৰিবলৈ নিশ্চয় চেষ্টা কৰিম আগবাঢ়ি যাওঁ আমি ভৱিষ্যতে থাকি যাব পৰাকৈ আমি যদি এখন প্ৰাচীন সাঁচিপুতীয়া পুথি আমাৰ বৰ্তমান আমাৰ অসমীয়া ভাষাটোলৈ ৰূপান্তৰ কৰোঁ সেই কামটো ভাল হ'ব আৰু সেই কামটো থাকি যাব আৰু ছাৰেও কথাটোত লগে লগে সন্মতি জনাইছে গতিকে মই ছাৰৰ লগত আকৌ এবাৰ পিছত আলোচনা কৰিলোঁ আমি এখন সৰু সাঁচিপুতীয়া পুথি ব্যৱস্থা কৰিম মই যিহেতু এনেকুৱা ধৰণৰ পুথি ডিজিটেলকৰণৰ কামৰ লগতো কিছু পৰিমাণে জড়িত আমাৰ লগত আছে চাওঁ
কোনখন কৰিলে ভাল হয় তোমালোকক দি দিম তোমালোকে সকলোৱে এনেধৰণে একেলগে বহি পেলাই ইয়াতে চাই আলোচনা কৰিব পাৰিবা কোনোবাই এটা শব্দ নোৱাৰিলে কোনোবাই পাৰিবা গতিকে তেনেধৰণে যদি দুজন কাষত বহি পেলাই আমি পাঠোদ্ধাৰ কৰি লওঁ সেইখনৰ লগত আমি সেই পুৰণা PDF-ৰ পৰা JPEG ফৰমেট কৰি লৈ টেক্সটখিনি আৰু সেই আখৰখিনি একেলগে ৰাখি এখন সম্পাদনামূলক হিচাপে কাম কৰিব পাৰিম আৰু সেই কামটো এই গোটেই ৱৰ্কশ্বপৰ এটা ফলাফল হিচাপে থাকি যাব গতিকে সেইটোৱে মোৰ ক'বলগীয়া কথা আছে তোমালোকে ছবি আঁকা যদিও আমাৰ দিনত আৰ্ট স্কুল ইমান নাছিলেই অলপ ডাঙৰ হোৱাৰ পিছতে আৰ্ট স্কুল কি বুজি পাইছিলোঁ তালৈ গৈছিলোঁ ছবি আঁকিছিলোঁ তেতিয়া লাহে লাহে এটা সময়ত আমাক যেতিয়া থিয়ৰী ক্লাছো হয় তেতিয়া আমাৰ অসমৰ পেইণ্টিঙৰ বিষয়ে আমাক শিকোৱা নহয় ইমান ভাৰতৰ বিভিন্ন বেলেগ ট্ৰেডিশ্যনেল আৰ্ট ফৰ্মৰ বিষয়ে শিকোৱা হয় কণ্টেম্পৰেৰী পেইণ্টিঙৰ বিষয়ে শিকোৱা হয় আৰু এটা সময়ত আমি তেনেকৈ বুজি উঠিছিলোঁ যে অসমত পৰম্পৰাগত চিত্ৰৰ কোনো এনেধৰণৰ বিশেষ পৰম্পৰা নাছিলে ইয়াৰ পৰিৱৰ্তে আমাৰ ওচৰতে থকা পশ্চিম বংগখন পৰম্পৰাগত শিল্পত যথেষ্ট উন্নত আছিলে আৰু অসমৰ যিসকল প্ৰতিষ্ঠিত আমাৰ প্ৰাচীন চিত্ৰশিল্পী ধনী আমাৰ নীলভৱন বৰুৱা তেখেতসকলেওতো ৱেষ্ট বেংগলতে শান্তিনিকেতনতে শিকি আহিছিলে এই এনেকুৱা ধাৰণা এটা লৈ পেলাই নিজৰ সংস্কৃতিৰ প্ৰতি বৰ এটা অৱহেলিত মন কৰোৱা আছিলে এটা সময়ত লাহে লাহে এদিন গম পালোঁ যে নহয় আমাৰো দেখোন এনেকুৱা কিছুমান ছবি আছে লাহে লাহে চাবলৈ ধৰিলোঁ আৰু যেতিয়া দুই এখন কিতাপ পত্ৰ পঢ়িলোঁ লাহে লাহে পুথি চিত্ৰসমূহ নিজে গৈ চাবলৈ ধৰিলোঁ এটা নিজৰ এটা ইণ্টাৰেষ্ট বাঢ়িল তেতিয়া মই নিজকে নিজে বৰ লাজ পালোঁ যে আমাৰ ইমানখিনি ৰিচোৰ্চ আছে কিন্তু আমি এখন নিজে অৱহেলা কৰোঁ আৰু এই যে লাজ পালোঁ যে সেই লাজ পোৱাৰ বাবেই আজি 25 বছৰে মই এই শিল্পকলাৰ লগত জড়িত হৈ থাকিব পাৰিলোঁ বহুখিনি পৰীক্ষাৰ্থীয়ে বহুত পৰীক্ষাৰ্থীয়ে ইয়াত মই কোৱা শুনিছোঁ সকলোতে কয় যে ছাৰ আমি ছবি পোৱাই নাই ছবি ভালকৈ পঢ়াই নাই বা আমি অলপ লাজ অনুভৱ কৰে যে আমি পোৱাই নাই মই সেইকাৰণে সকলোকে কৈছোঁ যে লাজে মানুহক হয় আমি কেতিয়াবা কিবা এটা নাজানিব পাৰোঁ এই লাজ যে এই লাজটোক আমি আহ্বান কৰি অৱহেলা কৰি আমি আগুৱাই যাব পাৰোঁ আৰু মই হয়তো সেই সময়ত হয়তো মই এনেকৈ আগুৱাই আহিছিলোঁ কাৰণে আজি মই মোক এইখন সুযোগ হ'ল যে আপোনালোকৰ সন্মুখত আজি থিয় হৈ এটা কথা ক'ব পাৰিছোঁ শলাগৰ পৰাই আগবঢ়াব খুজিছোঁ প্ৰথমতে শলাগ ল'ব খুজিছোঁ অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব অধ্যয়ন সঞ্চালকালয়ক আচলতে এই সঞ্চালকালয় আগতে বিভাগ আছিল পিছত সঞ্চালকালয় কৰা হ'ল এই সঞ্চালকালয় হ'ল মই প্ৰথম দিনাই কৈছিলোঁ যে অসমৰ যিটো জাতীয়তাৰ স্বাভিমান এই গোটেইকেইটাৰ আচলতে বাহক প্ৰথমতে এই কামটো কৰিছিল ব্ৰিটিছসকলে আমাৰ ছাত্ৰ ছাত্ৰী বহুতেই গেট গৰ্ডনৰ নাম জানে তাৰপিছত এই কামটোৰ নেতৃত্ব লোৱা মূল ব্যক্তিগৰাকী হেমচন্দ্ৰ গোস্বামী আৰু তেওঁলোকৰ নেতৃত্বতে সোণাৰাম চৌধুৰী হেমচন্দ্ৰ গোস্বামী তেওঁলোকৰ চেষ্টাতেই কামৰূপ অনুসন্ধান সমিতি গঠিত হৈছিল কিন্তু কামৰূপ অনুসন্ধান সমিতিতকৈ এই বুৰঞ্জী আৰু পুৰাতত্ব বিভাগটো বেছি গতিশীল আৰু শক্তিশালী হ'ল কাৰণ হেমচন্দ্ৰ গোস্বামীৰ ব্যক্তিগত গোটেই পুথিভঁৰালটো এই সঞ্চালকালয়লৈ দান দিছিল তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ পৰিয়ালে দান দিছিল সূৰ্য কুমাৰ ভূঞাৰ অনুৰোধত আৰু তাতেই আমাৰ অসমৰ আটাইতকৈ বৈচিত্ৰ্যময় আৰু গুৰুত্বপূৰ্ণ সাঁচিপতীয়া পুথিসমূহ সংগৃহীত হ'ল কিছুমান বস্তু পৰৱৰ্তী মিউজিয়ামলৈ নিয়া হ'ল যদিও গোটেইটো একেটা আচলতে আঁততেই বান্ধ খাই আছে